যোৱাকালি যি প্ৰেছ মিট দিলে অবৈধ, মই কৈছোঁ এইটো অবৈধভাৱে প্ৰেছ মিট দিছে। এজন EMক আক্ৰমণ কৰাৰ কাৰণে দলৰ মজিয়াত আলোচনা কৰিব লাগে। যদি দলৰ ভিতৰত কিবা আভ্যন্তৰীণ গণ্ডগোল আছে, জিলা কমিটি আছে, চেণ্ট্ৰেল কমিটি আছে, এইবিলাকত আলোচনা নকৰি এখন অবৈধভাৱে প্ৰেছ মিট পাতি এজন EMক আক্ৰমণ কৰাটো মই প্ৰথমতে যোৱাকালি যিবিলাকে প্ৰেছ মিট দিছিল সেইবিলাকক গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে এনেধৰণৰ প্ৰেছ মিট পাতি দলৰ মাজত যাতে বিশৃংখলতা আনি নিদিয়ে তাৰ কাৰণে মোৰ ফালৰ পৰা মই সকিয়নি দিছোঁ, এজন ৰাইজ হিচাপে তাৰমানে, আৰু দলৰ এজন সক্ৰিয় কৰ্মী হিচাপে মই অন্তত পচন্দ কৰা নাই। ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কোনেও নিজাববীয়াকৈ প্ৰেছ মিট পাতি এজন EMক আক্ৰমণ কৰি EMক গালি দি আৰু দলৰ শাসক গোষ্ঠীক গালি দি উন্নয়ন নোহোৱা বুলি কৈ অশান্তিৰ সৃষ্টি হোৱা বুলি কৈ প্ৰেছ মিট পতাটো মই কোনোপধ্যই এইটো সন্মত নহয়। আৰু ইয়াৰ কাৰণে মই যোৱাকালিৰ প্ৰেছ মিট দিয়াসকলক মই গৰিহণা দিছোঁ আৰু ভৱিষ্যতে এনেকুৱা নকৰিবলৈ মোৰ ফালৰ পৰা সকিয়নি দিয়া হৈছে। যোৱাকালিৰ যি শাসক গোষ্ঠীক মই গালি পাৰা বুলিয়ে কৈছোঁ, তাৰমানে BPF আমাৰ এগেইনষ্ট দল, BPF আমাৰ শত্ৰু হিচাপে, যিহেতু আমি BPFৰ এগেইনষ্টে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু জয় আমি বৰ্তমান শাসন চলাই আছোঁ। এই ক্ষেত্ৰত নিজৰ দলৰ সতীৰ্থ হৈ নিজৰ দলৰ কাম কাজক সমালোচনা কৰা, নিজৰ দলক গালি সপনি পাৰা, এজন EMক গালি সপনি কৰা, এইবিলাক কথা শুনি যোৱাকালি প্ৰেছ মিলৰ কথাবিলাক শুনি গোটেই হাজাৰ হাজাৰ ৰাইজ আজি ক্ষুণ্ণ হৈ এইসকলৰ ঘৰ আমি ৰাইজে ঘেৰাও কৰিছোঁ। আৰু ইয়াত কোনো বিশৃংখলনে শান্তিপূৰ্ণভাৱে ঘেৰাও কৰি তেওঁলোকক যোৱাকালিৰ কথাখিনি আলোচনাৰ কাৰণে আমন্ত্ৰণ কৰা হৈছিল। আলোচনাৰ কাৰণে আমন্ত্ৰণত নাহি তেওঁলোকে ওলোটাকৈ আমি ঘৰ ঘেৰাও কৰি উত্ৰাৱল কৰা বুলি কৈ সম্পূৰ্ণ মিছা মাতিছে। এইবিলাক সম্পূৰ্ণ মিছা কথা। ৰাইজ শান্তমূৰ্ণ পুৰুষ মহিলা সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি শান্তি শৃংখলাভাৱে তেওঁলোকক এই বস্তু অৱগত কৰা হৈছিল। যোৱাকালিৰ প্ৰেছ মিলৰ কথাখিনি এইখিনিয়ে তেওঁলোকক আচলতে মই কেন্দ্ৰীয় নেতৃত্বক মই আহ্বান কৰিছোঁ, ৰাইজৰ ফালৰ পৰা আমি আহ্বান কৰিছোঁ যে যিটো নিয়ম আছে দলৰ মাজত, দলৰ বিৰুদ্ধে যোনে মাত মাতে তাক দলৰ পৰা বহিষ্কাৰ কৰাৰ কাৰণে যোৱাকালি আমি 12টা প্ৰাইমাৰীয়ে এটা প্ৰেছ মিট দিয়া হৈছিল যে আমি মছলপুৰ সমষ্টিৰ আমাৰ ৰাকেশ ছাৰ ডাঙৰীয়াক কিবা এটা ভুলত কিবা এটা মীমাংসা হোৱাৰ কাৰণে আলোচনা কৰিছিল। তাৰে কাৰণে কিবা ভুলভ্ৰান্তি হ'ব পাৰে, ইয়াৰ কাৰণে যাতে মোক ক্ষমা কৰে। কালিৰ প্ৰেছ মিট দিয়াটো যে মানে ব্লকৰ পৰা পাৰ্টি অফিচৰ পৰা কিবা খেলি মেলি পোৱাৰ কাৰণে এই প্ৰেছ মিটটো দিছিল তেখেতসকলে। কি খেলি মেলি এটা পাৰ্টিৰ মাজত কিবা এটা ভুলভ্ৰান্তি বোধহয় পাইছিল। এই সময়ত যে আমিও ভালকৈ এইগিলাখান জনা নাছিলোঁ, সেইকাৰণে পাৰ্টিৰ মাজতে এইগিলাখান মানে ঘটনাবিলাখান বুজা পৰা ঠিক নোহোৱাৰ কাৰণে এই প্ৰেছ মিটটো যোৱাকালি দিছিল, যাতে ভুলভ্ৰান্তি যিটো হৈ গৈছিল এই ভুলভ্ৰান্তিটো যাতে আমাক যেন ক্ষমা কৰে। আপোনালোকে যদি পাৰ্টিৰ মাজত কিবা খেলি মেলি হৈছিল তেতিয়া পাৰ্টিৰ মাজতে আলোচনা কৰিব আছে, প্ৰেছ মিটটো এতিয়া দিয়া হৈছে যে এটা প্ৰাইমাৰীৰ মাজত 11টা প্ৰাইমাৰীৰ মাজত আগৰ যিটো পুৰণা দল আমি কষ্ট কৰিছোঁ যে কিয় আমি এতিয়ালৈকে আমি কাৰো লগত সংযোগ কৰিব নোৱাৰোঁ, পাৰ্টিৰ লগত কিয় আমি আলি মিলি হৈ আছোঁ, ঠিক সেনেকৈ হোৱাৰ কাৰণে পাৰ্টিৰ মাজত খেলি মেলি হোৱাৰ কাৰণে এই প্ৰেছ মিট